নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে মোৰ এটি অন্য ভিডিঅ'লৈ। ৰাতিপুৱাই এয়া মহুৰা ফুৰাই দিনটো আৰম্ভ কৰিলোঁ। পুৱা নিজৰ যাৱতীয় কামখিনি কৰি মেলি লৈ এনেদৰে মহুৰা ফুৰাই শালত লাগিলোঁ। আৰু এয়া আমাৰ যোৱাকালি হাঁহৰ পোৱালি ফুকাইছিল আৰু ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ, যিহেতু আপোনালোক যিকেইজন আছে গোটেইকেইজন আমাৰ পৰিয়ালৰ নিচিনাই হ'ল। আৰু এতিয়া আবেলি সময়ত এয়া মোৰ লগৰ দুজনীমান আহিলে আৰু এয়া ঘৰৰ মিস্ত্ৰীও লাগি আছে, ঘৰ প্লাষ্টাৰ হৈ আছে। আৰু তাৰপিছত লগৰকেইজনীয়ে এনেদৰে জেতুকা পাত কেইটামান আনিছিল, পিচি দিব লাগে আৰু সেয়েহে জেতুকা পাতকেইটা পিচিলোঁ। পিচি লৈ এনেদৰে দি পঠিয়ালোঁ। দিনটো ইটো সিটো আৰু তাৰ মাজতে অকণমান ভিডিঅ' কৰিছোঁ আপোনালোককো দেখুৱাম বুলি। আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পাব। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফেচবুকত চোৱাসকলে পেজটো ফ'ল' কৰি দিবলৈও নাপাহৰিব। আৰু এয়া এনেদৰে জেতুকাখিনি পিচি মেলি আৰু ইটো সিটো কৰি মেলি আৰু এতিয়া সন্ধিয়া হ'ল। এনেদৰে সন্ধিয়া আকৌ কাপোৰ চিলালোঁ। এনেকৈ কাপোৰ চিলোৱা আছিল, কাপোৰ চিলাবলৈ দিনত শালত কাপোৰ বৈছিলোঁ আৰু এতিয়া ৰাতি হোৱালৈ কাপোৰ চিলোৱা কামটো মই বেছিভাগ ৰাতিয়ে কৰোঁ। যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ